আমাৰ উষ্ম আদৰণি জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আমি সকলোৱে জানো যে পোষণ ট্ৰেকাৰৰ সংক্ৰান্তত আজি অংগনৱাড়ী কৰ্মীসকলে যি এটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, তৃণমূল পৰ্যায়ৰ ভিতৰুৱা অঞ্চললৈ গৈ আজি আমাৰ এগৰাকী প্ৰসূতি কৰা এগৰাকী মহিলাক তথা সৰু সৰু আমাৰ যিখিনি কণমানি শিশু আছে তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত, তেওঁলোকৰ পোষণৰ ক্ষেত্ৰত আৰু নানান দিশত তেওঁলোকে যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, আজিৰ এই দিনটোত আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ শলাগ লৈছোঁ। পাঠদান কৰিলে, আপোনালোকে খোৱা বস্তু দিয়াৰ ব্যৱস্থা কৰিলে, ইমান মহিলাক আপোনালোকে পোষণৰ ব্যৱস্থা কৰিলে, গোটেইখিনি আপলোড কৰিব লাগে, হয়নে? আৰু সেইকাৰণে আপোনালোকক একোটা স্মাৰ্টফোনৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে, আমাৰ অসমৰ প্ৰায় 61,000 অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীসকলক একোটা মোবাইল দিয়াৰ ব্যৱস্থা কৰিলে। আজি আমি মৰিগাঁও জিলাত প্ৰায় 137গৰাকী মহিলাক আমি এই মোবাইল দিয়াৰ আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আজি আপোনালোকৰ এই সভাখনৰ যোগেদি আমি আপোনালোকক অলপ পাছতে একোটা মোবাইল হাতত তুলিম। মই আপোনালোকক কেইটামান অনুৰোধ কৰিব কৈছোঁ। মই ইতিমধ্যে কৈছোঁ যে আমাৰ সমাজ ব্যৱস্থাটো সুস্থ কৰি ৰাখিবলৈ, আমাৰ সমাজ ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ আপোনালোকৰ দায়িত্ব অপৰিসীম। দিশ আছে, এইসমূহ অধ্যয়ন কৰিব, এই বিষয়ত তেখেতসকলে সচেষ্ট হ'ব। আৰু যিকোনো আমাৰ সমাজত যিবিলাক কুপ্ৰথা আছে, সমাজত যিবিলাক আমাৰ সমস্যা আছে, এইবিলাকৰ দিশত তেখেতসকলে মাত মাতিব। আৰু এইবিলাক আমাৰ যি আইন প্ৰণয়নকাৰী বা আইন বলবৎকাৰী সংস্থা আছে, এই সংস্থাবিলাকৰ যোগেদি এইবিলাক সমস্যা দূৰীকৰণৰ কাৰণে তেখেত
মই আজি সকলোকে এই উপলক্ষে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক এই সভাত দুআষাৰ বক্তব্য ৰখাৰ কাৰণে উদ্যোক্তাসকলে মোক সুবিধা দিয়াৰ কাৰণে উদ্যোক্তাসকলে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসকল উপস্থিত ইয়াতে অংগনবাড়ী কৰ্মী তথা অন্যান্য ব্যক্তি উপস্থিত আছে সকলোকে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ বক্তব্য ইয়াতে 2136 গৰাকী আংগনবাড়ী কৰ্মীসকলক আমি স্মাৰ্টফোন দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ অন্তৰ্গত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফালৰ পৰা যি মোবাইল তেওঁলোকৰ হাতত আমি দিছোঁ। আৰু এই মোবাইলৰ জৰিয়তে তেওঁলোকৰ আংগনবাড়ী যি এক্টিভিটি চলে যি কাম হয় এটেণ্ডেঞ্চৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰেগনেণ্ট মাদাৰৰ কাৰণে যি আছে বাচ্চাৰ কাৰণে এটেণ্ডেঞ্চ গোটেইটো তেওঁলোকে এই পোষণ ট্ৰেকাৰ এপছৰ মাধ্যমে যাতে ধুনীয়াকৈ দিব পাৰে সেই উদ্দেশ্যলৈ আজি তেওঁলোকৰ হাতত এই মোবাইলটো আমি দি দিছোঁ। আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে সমাজ কল্যাণ বিভাগ যোৱা 4 বছৰত যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিভাগক আগুৱাই লৈ যাবৰ কাৰণে এই বিভাগৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে যেনেকৈ কৰিছে সেইদৰে যাতে আমাৰ আংগনবাড়ী ৱৰ্কাৰ হেল্পাৰৰ এই সহায়তা যাতে ৰাইজক কৰে, চৰকাৰক কৰি থাকে।